নমস্কাৰ শিক্ষাৰ্থীসকল সকলোকে আকৌ এবাৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম তোমালোকৰ হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰৰ তোমালোকৰ ক্লাছ 11ৰ ছ'চিয়লজি ছাবজেক্টৰ চেপ্টাৰ 2 সমাজতাত্ত্বিক পৰিভাষা ধাৰণা আৰু ইয়াৰ ব্যৱহাৰ এই পাঠটোৰ এই চেপ্টাৰটোৰ সকলোবোৰ অনুশীলনীৰ প্ৰশ্ন উত্তৰ আজি এইটো ভিডিঅ'ত আলোচনা কৰা হ'ব। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু চেনেলটোত যদি প্ৰথমবাৰৰ বাবে আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লগতে থকা বেল আইকনটো হিট কৰি ৰাখিবা যাতে ভিডিঅ'সমূহৰ নটিফিকেশ্যন তোমালোকে প্ৰথমতেই পোৱা। আৰু এতিয়া পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লা। ইয়াৰ প্ৰথমটো প্ৰশ্ন তোমালোকক সুধিছে, সমাজতত্ত্বত কিয় কিছুমান বিশেষ পৰিভাষা আৰু অৱধাৰণা ব্যৱহাৰ কৰোঁ? উত্তৰ তোমালোকে লিখিব পাৰা যে সমাজতত্ত্বত বিশেষ পৰিভাষা আৰু ধাৰণা ব্যৱহাৰ কৰা হয় কাৰণ প্ৰথমটো স্পষ্টতা আৰু নিৰ্দিষ্টতা। সমাজতত্ত্বই আমাৰ দৈনন্দিন জীৱনৰ পৰিচিত ঘটনাবোৰকে অধ্যয়ন কৰে। মানে আমাৰ জীৱনত যোনবোৰ ঘটনা প্ৰতিদিনে চলি থাকে সেইবোৰকে সমাজতত্ত্বই অধ্যয়ন কৰে। আমি সমাজত বসবাস কৰোঁ, হয়নে? সাধাৰণ ভাষাই কেতিয়াবা অস্পষ্টতাৰ সৃষ্টি কৰিব পাৰে। বিশেষ পৰিভাষাই ধাৰণাবোৰক এক নিৰ্দিষ্ট আৰু স্পষ্ট অৰ্থ প্ৰদান কৰে। 2 নম্বৰ তোমালোকে লিখিব পাৰা বস্তুনিষ্ঠতা। ই আমাক সাধাৰণ জ্ঞান আৰু ব্যক্তিগত পক্ষপাতিত্বৰ পৰা আঁতৰাই আনি সামাজিক ঘটনাবোৰক এক বস্তুনিষ্ঠ আৰু বিশ্লেষণাত্মক দৃষ্টিকোণৰ পৰা চাবলৈ সহায় কৰে। তাৰপিছত লিখিব পাৰা বৈজ্ঞানিক ভিত্তি। যিকোনো বিজ্ঞানৰ দৰেই সমাজতত্ত্বৰো নিজা পৰিভাষা আছে যিয়ে ইয়াক স্বতন্ত্ৰ আৰু বৈজ্ঞানিক বিষয় হিচাপে প্ৰতিষ্ঠা কৰে। এইখিনি তোমালোকে স্ক্ৰীনশ্বট লৈ লোৱা, তোমালোকে নোটছ বনোৱা ধুনীয়াকৈ। ঠিক আছে, আমি এতিয়া 2 নম্বৰ প্ৰশ্নটো চাওঁ। 2 নম্বৰ প্ৰশ্নটো, সমাজৰ একোজন সদস্য হিচাপে তুমি ভিন্নসমূহৰ লগত অন্তৰ্ক্ৰিয়া কৰিব লাগে। এই সমূহবোৰে কেনেকৈ এটি সমাজতত্ত্বীয় পৰিপ্ৰেক্ষ্য গঠন কৰিছে আলোচনা কৰা। তোমালোকে লিখিব পাৰা সমাজৰ সদস্য হিচাপে আমি একে সময়তে বহুতো সমূহৰ লগত জড়িত হৈ থাকোঁ। উদাহৰণস্বৰূপে মই এজন ছাত্ৰ, এটা পৰিয়ালৰ সন্তান, এটা সমনীয়া গোটৰ বন্ধু আৰু এখন গাঁও বা চহৰৰ বাসিন্দা। আমি ইয়াত বেলেগ বেলেগ ধৰণে ৰোলবোৰ প্লে কৰোঁ নে নকৰোঁ? ভূমিকা গ্ৰহণ কৰিব লাগে। আমি এজন ছাত্ৰ হিচাপে আমি বেলেগ ধৰণৰ ভূমিকা পালন কৰিব লাগে। সন্তান হিচাপে বা সমনীয়া হিচাপে আৰু এখন গাঁৱৰ বা এখন চহৰৰ বাসিন্দা হিচাপেও আমাৰ যোনবিলাক ভূমিকা হয় সেইবোৰ ভিন্ন ধৰণৰ হয়। সমাজতাত্ত্বিক পৰিপ্ৰেক্ষ্য প্ৰাথমিকসমূহ মানে পৰিয়াল বা বন্ধু। এইবোৰে মোৰ ব্যক্তিত্ব, মূল্যবোধ আৰু আৱেগিক দিশবোৰ গঢ় দিয়ে। আৱেগিক দিশবোৰ মোৰ ব্যক্তিত্ব এইবোৰ কোনে গঢ় দিয়ে? আমাৰ প্ৰাথমিকসমূহে। তাৰপৰা গৌণসমূহ বিদ্যালয় আহিব। এইবোৰে মোক আনুষ্ঠানিক জ্ঞান আৰু নিৰ্দিষ্ট লক্ষ্যত উপনীত হ'বলৈ শিকায়। বিদ্যালয়ত আমি এইসমূহ পাওঁ। তাৰপিছতে অন্তঃসমূহ আৰু বহিসমূহ। তোমালোকে ইয়াত লিখিব পাৰা যে মোৰ পৰিয়াল বা বন্ধুৰ গোটটো মোৰ বাবে অন্তঃসমূহ, য'ত আমি বুলি একাত্মবোধ থাকে। মানে আমাৰ পৰিয়াল, হয়নে? আমাৰ বন্ধু, আমি একেলগে, এইসমূহ। আনহাতে আন গোটবোৰ বহিসমূহ হ'ব পাৰে। তাৰপিছত লিখিব পাৰা পৰিস্থিতি আৰু ভূমিকা। প্ৰতিটো সমূহত মোৰ একোটা নিৰ্দিষ্ট পৰিস্থিতি আছে, যেনে ছাত্ৰ হিচাপে বা সন্তান হিচাপে, আৰু তাৰ লগত মোৰ জড়িত কিছুমান ভূমিকাও আছে। তাৰপিছত এইটো পেৰেগ্ৰাফ চেঞ্জ কৰি লিখিবা যে এই ভিন্ন সমূহৰ লগত হোৱা আন্তঃক্ৰিয়াই মোৰ সামাজিক পৰিচয় গঠন কৰে আৰু দেখুৱায় যে ব্যক্তিৰ জীৱন সমাজৰ বিভিন্ন সমূহৰ এক জটিল আৰু জালত কেনেদৰে বান্ধ খাই থাকে আমাৰ জীৱনটো। ঠিক আছে, আমি পিছৰটো প্ৰশ্ন চাওঁ। 3 নম্বৰ প্ৰশ্নত তোমালোকক সুধিছে সামাজিক নিয়ন্ত্ৰণ মানে কি? এই ক্ষেত্ৰত ভিন্ন অঞ্চলৰ ভিন্ন সমাজত সামাজিক নিয়ন্ত্ৰণৰ ধৰণসমূহ ভিন্ন ধৰণৰ বুলি ভাবানে? উত্তৰ তোমালোকে লিখিব পাৰা যে সামাজিক নিয়ন্ত্ৰণ, প্ৰথমতে প্ৰশ্ন সুধিছে সামাজিক নিয়ন্ত্ৰণ মানে কি? তোমালোকে লিখিব পাৰা যি প্ৰক্ৰিয়াৰ দ্বাৰা সমাজে ব্যক্তি আৰু সমূহৰ আচৰণক নিয়ন্ত্ৰণ কৰি সামাজিক শৃংখলা বৰ্তাই ৰাখে তাকে সামাজিক নিয়ন্ত্ৰণ বোলে। ইয়াৰ পিছত প্ৰশ্নত সুধিছে এই ক্ষেত্ৰত ভিন্ন অঞ্চলৰ ভিন্ন সমাজত সামাজিক নিয়ন্ত্ৰণৰ ধৰণসমূহ ভিন্ন ধৰণৰ বুলি ভাবানে? হয়, ভিন্ন সমাজত সামাজিক নিয়ন্ত্ৰণৰ ধৰণ ভিন্ন হয়। আমাৰ সমাজত যোনবোৰ ধৰণ চলি আছে হয়তো আন সমাজত নচলিবও পাৰে। পৰম্পৰাগত সমাজ, সৰল বা পৰম্পৰাগত সমাজত অনানুষ্ঠানিক নিয়ন্ত্ৰণ যেনে পৰিয়াল, ধৰ্ম, জনৰীতি, লোকাচাৰ অধিক শক্তিশালী হয়। ইয়াত সমাজৰ মতামত আৰু সামাজিক হেঁচাই ব্যক্তিৰ আচৰণক বেছিকৈ নিয়ন্ত্ৰণ কৰে। আৰু আধুনিক সমাজত কি হয়? আধুনিক সমাজ বা জটিল সমাজত নিয়ন্ত্ৰণ যেনে আইন, আৰক্ষী, আদালত, ৰাষ্ট্ৰ অধিক শক্তিশালী হয়। ইয়াত ব্যক্তিৰ আচৰণ লিখিত আইন কানুনৰ দ্বাৰা নিয়ন্ত্ৰিত হয়। উদাহৰণস্বৰূপে এখন জনজাতীয় সমাজত
কোনোবাই নিয়ম ভংগ কৰিলে গাঁৱৰ মুখিয়াল বা সমাজখনে শাস্তি বিহে কিন্তু এখন আধুনিক চহৰত আইন ভংগ কৰিলে আৰক্ষী আৰু আদালতে শাস্তি দিয়ে পঢ়ি দিওঁতে বুজি পাইছা নিশ্চয়কৈ তোমালোকে এইখিনি স্ক্ৰীনশ্বট লৈ লৈ নোটছ বনাওঁতে লিখি ল'বা ঠিক আছে আমি পিছৰটো প্ৰশ্ন চাওঁ 4 নম্বৰ প্ৰশ্ন আৰু এইটো শেষৰটো প্ৰশ্ন গতিকে তোমালোকক আকৌ এবাৰ কৈছোঁ যদি চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা লগতে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা তোমালোকৰ বাবে কেনেধৰণৰ ভিডিঅ' লৈ আহিব লাগে আৰু তোমালোকে ভিডিঅ'সমূহত লাইক কৰিবা তোমালোকে কৰা লাইকসমূহে আমাক ভিডিঅ' বনাবলৈ উৎসাহিত কৰে আৰু আমি আমাৰ চেনেলত পোষ্টসমূহ দিওঁ মানে কুইজ টাইপত কুৱেশ্যন দিওঁ সেই কুৱেশ্যনৰ আনচাৰসমূহ তোমালোকে কৰিবলৈ চেষ্টা কৰিবা সেই আনচাৰসমূহ কৰিলে তোমালোকৰ তাৰ পৰাও কুৱেশ্যন পৰীক্ষাত তোমালোকে দেখিব পাবা বা তোমালোকৰ মানে সেই কুৱেশ্যনখিনি যদি তোমালোকে কৰা তোমালোকৰ এটা প্ৰেক্টিছ হৈ থাকিব ঠিক আছে এতিয়া আমি 4 নম্বৰ প্ৰশ্নটো চাওঁ আৰু তোমালোকে লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবা দেই ভিডিঅ'সমূহ 4 নম্বৰ প্ৰশ্নটো তোমালোকক সুধিছে তুমি পালন কৰা ভিন্ন সামাজিক ভূমিকা আৰু সেইমতে পোৱা পৰিস্থিতিসমূহ চিনাক্ত কৰা এই সামাজিক ভূমিকা আৰু পৰিস্থিতি পৰিৱৰ্তনীয় বুলি ভাবানে যদি ভাবা তেন্তে কেতিয়া আৰু কেনেকৈ পৰিৱৰ্তন হয় আলোচনা কৰা তোমালোকে উত্তৰত লিখিবা যে মই পালন কৰা কিছুমান পৰিস্থিতি আৰু ভূমিকা হ'ল পৰিস্থিতি সন্তান ছাত্ৰ বন্ধু নাতি নাতিনী খেলুৱৈ বা আৰু যদি তোমালোকে বিভিন্ন ধৰণৰ মানে ধৰা ভাইটি দাদা বাইদেউ ভণ্টি এনেধৰণৰ এইবোৰ তোমালোকে লিখিব পাৰা কেনেকৈ ধৰণে ভূমিকা পালন কৰা ঠিক আছে ভূমিকাটো হ'ল সন্তান হিচাপে পিতৃ মাতৃক সন্মান কৰোঁ ছাত্ৰ ছাত্ৰী হিচাপে পঢ়া শুনা কৰা আৰু বন্ধু হিচাপে সহায় কৰোঁ বুলি লিখিবা যিহেতু তোমাক সুধিছে হয়নে মই ইয়াতে লিখিছোঁ কৰা বুলি কিন্তু তোমালোকে কৰোঁ বুলি লিখিবা তোমাক সুধিছে যে প্ৰশ্নটো গতিকে তোমাৰ নিজৰ ফালৰ পৰা যেনেকৈ লিখা তেনেকৈ লিখিবা তাৰপিছত প্ৰশ্নটো সুধিছে যে এই সামাজিক ভূমিকা আৰু পৰিস্থিতি পৰিৱৰ্তনীয় বুলি ভাবানে গতিকে তোমালোকে উত্তৰত কি লিখিবা হয় পৰিস্থিতি আৰু ভূমিকা পৰিৱৰ্তনীয় হয় ঠিক আছে কেতিয়া আৰু কেনেকৈ হয় এইটো লিখিবলৈ দিছে নহয় কেতিয়া আৰু কেনেকৈ হয় যদি ভাবা সেই উত্তৰত লিখিবা যে বয়সৰ লগে লগে কি হয় এজন ছাত্ৰই পঢ়া শুনা শেষ কৰি কৰ্মজীৱনত প্ৰৱেশ কৰিলে তেওঁৰ পৰিস্থিতি কৰ্মচাৰীলৈ সলনি হয় যেনেকৈ এতিয়া আমিতো আগতে ছাত্ৰ ছাত্ৰী আছিলোঁ এতিয়া আমি শিক্ষকলৈ ৰূপান্তৰিত হ'লোঁ কেনেকৈ ৰূপান্তৰিত হ'লোঁ আমাৰ বয়স বঢ়াৰ লগে লগে আমি কি কৰিলোঁ আমি কৰ্মত প্ৰৱেশ কৰিলোঁ কৰ্মজীৱন আৰম্ভ কৰিলোঁ গতিকে কৰ্মজীৱনত আমাৰ যোনটো চিনাক্ত বা আমাৰ যোনটো ভূমিকা সেইখিনি হৈ গ'ল আমাৰ শিক্ষক হিচাপে তাৰপিছত এজনী ছোৱালী বিয়াৰ পিছত পত্নী আৰু সন্তান জন্ম দিয়াৰ পিছত মাতৃৰ পৰিস্থিতি লাভ কৰে এগৰাকী ছোৱালী যেতিয়া বিবাহিত হৈ যায় বা বিয়া দিয়া হয় তেওঁ পত্নী হিচাপে কাম কৰে আৰু ল'ৰাবোৰেও স্বামী হিচাপে কাম কৰিবলগীয়া হয় আৰু সন্তান জন্ম দিয়াৰ পিছত মাতৃ হিচাপে ছোৱালীজনীয়ে পৰিস্থিতি লাভ কৰে আৰু দেউতাক হিচাপে পুৰুষজনে পৰিস্থিতি লাভ কৰে ঠিক আছে তাৰপিছতে অৰ্হতাৰ জৰিয়তে এজন ব্যক্তিয়ে নিজৰ দক্ষতা আৰু শিক্ষাৰ জৰিয়তে নিজৰ শ্ৰেণীগত অৱস্থান সলনি কৰিব পাৰে এতিয়া তোমালোকে পঢ়ি শুনি ধুনীয়াকৈ যদি চাকৰি লোৱা তেতিয়াহ'লে তোমালোকৰ যোনটো চাকৰি কৰা সেই চাকৰিটোৰ জৰিয়তে তোমালোকক চিনি পাব যে এইটো কৰে বা সেইটো কৰে ঠিক আছে অৰ্হতা গোটোৱা মাষ্টাৰ ডিগ্ৰী কৰা বা মাষ্টাৰ ডিগ্ৰী কৰিলে ছোৱালীজনীয়ে বা ল'ৰাটোৱে তেনেকৈ চিনি পায় বি এড কৰিলে ছোৱালীজনীয়ে বা ল'ৰাটোৱে বি এড কৰা এনেকৈ চিনি পায় হয়নে গতিকে যেতিয়া অৰ্হতা গোটাওঁ তেতিয়া অৰ্হতাৰ জৰিয়তেও আমাৰ কি হয় আমাৰ দক্ষতা বৃদ্ধি হয় আৰু আমাক তেনেধৰণেও চিনি পায় তাৰপিছত ভূমিকা সংঘাত কেতিয়াবা কি হয় যে কেতিয়াবা একে সময়তে একাধিক ভূমিকা পালন কৰিবলগীয়া হয় যেনে এগৰাকী কৰ্মৰত মাতৃয়ে ভূমিকাৰ মাজত সংঘাত হয় আৰু এই ভূমিকাৰ পৰিৱৰ্তন কাৰণ হ'ব পাৰে এতিয়া ধৰা কোনোবা এগৰাকীয়ে কৰ্ম কৰি আছে তাৰ মাজতে তেওঁ মাতৃ হ'ল গতিকে তেওঁ কৰ্মও কৰিব লাগিব আৰু মাতৃৰ ওপৰত নিজৰ ভূমিকা পালন কৰিব লাগিব তেনে ক্ষেত্ৰত কি হয় তেওঁ মানে হয়তো কৰ্মটোক এৰিও দিবলগীয়া হ'ব পাৰে তেতিয়া কি হয় সংঘাত হয় বুলি কৈছে এই পৰিৱৰ্তনবোৰক পৰিস্থিতি অনুক্ৰম বোলা হয় ঠিক আছে এইখিনি তোমালোকে পাৰিবা বুজি পাইছা নিশ্চয়কৈ আৰু কমেণ্ট বক্সত লিখি জনাবা কেনেধৰণৰ ভিডিঅ' লৈ আহিব লাগে আৰু ভিডিঅ'টোত লাইক কৰিবা আকৌ এবাৰ কৈছোঁ লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবা আৰু ভিডিঅ'টো তোমালোকে শেষলৈকে চোৱাৰ বাবে তোমালোকক বহুত বহুত ধন্যবাদ